নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে 2026 বৰ্ষৰ প্ৰথমটো পূৰ্ণিমা, অৰ্থাৎ পুহ মাহৰ কালিলৈ পূৰ্ণিমা। প্ৰিয় দৰ্শক, কালিলৈ আপুনি আপোনাৰ ঘৰলৈ ভুলতো কেতিয়াও এই বস্তু কেইটা নানিব আৰু আপুনি ভুলতো কেতিয়াও এই বস্তু কেইটা কালিলৈ কাকো নিদিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ কেইটামান বিশেষ কাম কৰাৰ পৰাও আপুনি বিৰত থাকিব। যদি আপোনাৰ ঘৰখনৰ মংগল কামনা কৰে, আপোনাৰ ঘৰখনৰ উন্নতি কামনা কৰে, লগতে আপোনাৰ সন্তানৰ যদি ভাল হোৱাটো বিচাৰে, উন্নতি হোৱাটো বিচাৰে, তেন্তে আপুনি এইসমূহ কাম কালিলৈ দিনটোত ভুলতো নকৰিব। লগতে প্ৰিয় দৰ্শক, কালিলৈ কিছুমান বস্তু দান কৰাটো অশুভ। কালিলৈ যিহেতু পুহ মাহৰ পূৰ্ণিমা আৰু কালিলৈ এই পুহ মাহৰ পূৰ্ণিমা শনিবাৰৰ দিনটোত পৰিছে। শনিবাৰৰ দিনটো শনি ভগৱানৰ নামত শাস্ত্ৰত উৎসৰ্গিত। গতিকে এই শনিবাৰৰ দিনটোত পৰাৰ বাবে পূৰ্ণিমাৰ দিনা আপুনি কিছুমান বস্তু দান কৰাৰ পৰা বিৰত থকাটো অতি মংগলজনক। বহুলোকে পূৰ্ণিমাৰ তিথিৰ দিনটোত বহুতো বস্তু দান কৰে অসহায় মানুহক। তেওঁলোকক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ বাবে অনুৰোধ জনোৱা হৈছে, কাৰণ তেওঁলোকে যদি কালিলৈ দিনটোত কিছুমান ভুল সামগ্ৰী দান কৰে, তেন্তে সেই দানৰ তেওঁলোকে সুফল বা পুণ্য ফল পাব নোৱাৰিব। সেইবাবে যিসকলে পূৰ্ণিমা তিথিত দান কৰে আৰু কালিলৈ পূৰ্ণিমাৰ দিনাও দান কৰিবলৈ গৈ আছে, তেনে ব্যক্তিসকলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কি কি বস্তু দান কৰাটো অশুভ এই দিনটোত তাৰ বিষয়ে জানি থোৱাটো জৰুৰী। লগতে প্ৰতিজন ব্যক্তিয়ে জানি থোৱাটো জৰুৰী, কালিলৈ ঘৰলৈ কি কি বস্তু আনিব নালাগে। আপোনাক আপোনাৰ ঘৰৰ আপোন মানুহ বা ঘৰৰ যিমানেই আপোন হওক, আপোনাক যদি ভুলতে এনে বস্তু দিয়ে, তেন্তে আপুনি ভুলতো ঘৰলৈ নানিব। ঘৰলৈ যদি লৈ আনে, আপুনি যদি আনক দি দিয়ে, তেতিয়াহ'লে দুৰ্ভাগ্য ঘৰলৈ আহিব। শনিৰ কুপ্ৰভাৱ আপোনাৰ ঘৰত পৰি আপোনাৰ ঘৰত এটাৰ পাছত আন এটা সমস্যাই আপোনাৰ ঘৰখনক গ্ৰাস কৰি ল'ব। শনিৰ দুখ যেতিয়া আপোনাৰ ঘৰত থাকিব, শনিৰ সেই কুপ্ৰভাৱে আপোনাৰ ঘৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব, আপোনাৰ কৰ্মত বাধাৰ সৃষ্টি কৰিব, আপোনাৰ সন্তানৰ শিক্ষাত বাধাৰ সৃষ্টি কৰিব আৰু আপোনাৰ যি কৰ্মই হওক, যি ব্যৱসায় হওক, সেই ব্যৱসায়টোক আপোনাৰ বাধাৰ সৃষ্টি হোৱাটো একেবাৰে নিশ্চিত। লগতে ঘৰত বেমাৰ ব্যাধিও বৃদ্ধি হৈ থাকিব। এটাৰ পাছত আন এটা বেমাৰ ব্যাধিয়ে ঘৰখনক একেবাৰে জুৰুলা কৰি পেলাব। সেইবাবে বছৰটো যদি আপুনি মংগল কামনা কৰে, আপোনাৰ ঘৰৰ উপাৰ্জন বৃদ্ধি হোৱাটো বিচাৰে, তেন্তে আপুনি এনে ভুল এই দিনটোত নকৰিব। গতিকে আপুনি ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ চাই থাকক। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনত শনি ভগৱানক সন্মান জনাই জয় শনিদেৱ বুলি আপুনি কমেন্টত লিখিব। কাৰণ আমি শনি দেৱতাৰ কৃপা লাভ কৰাটো খুবেই প্ৰয়োজন আমাৰ বাবে। আমাৰ জীৱনত যদি শনিৰ দুখ বা শনিৰ কুপ্ৰভাৱ থাকে, তেন্তে শনি দেৱতাক আমি স্মৰণ কৰিব লাগে। শনি দেৱতাৰ মন্ত্ৰ জপ কৰিব লাগে। সেইবাবে আপুনি তেওঁৰ নাম ভক্তি মনেৰে পূৰ্ণিমা তিথিৰ দিনটোত আপুনি নিশ্চয় এবাৰ হলেও লিখিব কমেন্ট ছেকশ্যনত। জপ কৰিব আপোনাৰ নিজৰ মুখেৰে। গতিকে প্ৰিয় দৰ্শক, সেইবাবেই আপুনি এটা ভক্তি মনেৰে তেওঁৰ নামত কমেন্ট লিখিব আৰু এটা লাইক অৱশ্যেই কৰিব ভিডিঅ'টোত। আৰু যদি পোন প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে প্ৰিয় দৰ্শক, কালিলৈ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো পূৰ্ণিমা আৰু পুহ মাহৰ এই পূৰ্ণিমা শনিবাৰৰ দিনটোত আমি কি কি বস্তু ঘৰলৈ আনিব নালাগিব আৰু আনক দিব নালাগিব আৰু কি কি কাম কৰিব নালাগিব, তাৰ বিষয়ে আমি সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে পূৰ্ণিমাৰ তিথিৰ দিনা কিছুমান বস্তু দান কৰাটো অতি শুভ আৰু এই পুহ মাহৰ আৰু বছৰৰ প্ৰথম পূৰ্ণিমাটো শনিবাৰৰ দিনটোত পৰাৰ বাবে শাস্ত্ৰৰ অনুসৰি এটা বস্তু দান কৰাটো অশুভ বুলি গণ্য কৰা হৈছে।
এনে কৰিলে শনিৰ কুপ্ৰভাৱ পৰিব সেই ব্যক্তিৰ ওপৰত, সেইখন ঘৰৰ ওপৰত। 1 নম্বৰতে হৈছে বগা সামগ্ৰী। ভগৱান শনি দেৱতাই কেতিয়াও বগা সামগ্ৰী পছন্দ নকৰে। বিশ্বাস অনুসৰি বগা সামগ্ৰী চন্দ্ৰৰ লগত জড়িত। সেইবাবেই প্ৰিয় দৰ্শক, কালিলৈ পুহ মাহৰ আপুনি পূৰ্ণিমাৰ দিনা দান কৰিব বিচাৰিলে বগা সামগ্ৰী দান নকৰিব। যেনে প্ৰিয় দৰ্শক, বগা কাপোৰ, চাউল, গাখীৰৰ পৰা তৈয়াৰ কৰা যিকোনো বস্তু বা যিকোনো বগা বস্তু আপুনি কালিলৈ কেতিয়াও দান নকৰিব। এনে বগা বস্তু আপুনি যদি দান কৰে তেতিয়া আপুনি পুণ্য ফল পাব নোৱাৰিব। বিপৰীতে আপুনি শনিৰ কুপ্ৰভাৱতহে আবদ্ধ হৈ পৰিব। গোটেই বছৰৰ বাবে আপুনি সেই শনিৰ কুপ্ৰভাৱৰ মাজতেই দিন পাৰ কৰিব লাগিব। সেইবাবে বগা সামগ্ৰী কেতিয়াও কালিলৈ দান নকৰিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, ৰঙা সামগ্ৰী। পুহ মাহৰ পূৰ্ণিমাৰ দিনটো শনিবাৰ পৰাৰ বাবে আপুনি ৰঙা সামগ্ৰীও ভুলতো দান নকৰিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰ অনুসৰি কোৱা হৈছে যে ৰঙা ৰং সূৰ্যৰ লগত জড়িত আৰু সূৰ্য আৰু শনি পিতা পুত্ৰৰ সম্পৰ্ক যদিও পৰস্পৰৰ শত্ৰু আছে তেওঁলোকৰ মাজত। গতিকে এই দিনটোত ৰঙা কাপোৰ, আপুনি ৰঙা ফুল, আপুনি এনেধৰণৰ ৰঙা বস্তু দান কৰাৰ পৰা বিৰত থাকিব। শনিবাৰ পৰাৰ বাবে এই পূৰ্ণিমাত আপুনি ৰঙা বস্তু দান নকৰিব, নহলে বিপৰীত ফলহে আপুনি লাভ কৰিব। 3 নম্বৰতে হৈছে হালধীয়া সামগ্ৰী। হালধীয়া সামগ্ৰীও আপুনি এই বছৰ শনিবাৰৰ দিনটোত পূৰ্ণিমা পৰাৰ বাবে আপুনি হালধীয়া সামগ্ৰী দান নকৰিব। শাস্ত্ৰৰ অনুসৰি হালধীয়া ৰং বৃহস্পতি গ্ৰহৰ সৈতে জড়িত। শাস্ত্ৰৰ অনুসৰি শনি আৰু বৃহস্পতি শত্ৰু হিচাপে বৰ্ণনা কৰা হৈছে। গতিকে আপুনি কালিলৈ শনিবাৰৰ দিনটোত ভুলতো কেতিয়াও হালধীয়া বস্তু দান নকৰিব। 4 নম্বৰতে হৈছে প্লাষ্টিক বা কাঁচৰ সামগ্ৰীও কালিলৈ আপুনি দান নকৰাটোৱে ভাল। কিয়নো এনে বস্তু দান কৰিলে শনি দেৱতাৰ ৰুষ্ট হ'ব, যাৰ ফলত আপোনাৰ ওপৰত শনিৰ দোষ লাগিব, শনিৰ কুপ্ৰভাৱ পৰিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, নিমখ। নিমখো আপুনি কালিলৈ শনিবাৰ পৰাৰ বাবে পূৰ্ণিমাৰ দিনটোত দান নকৰাটোৱে আপোনাৰ বাবে অতিকৈ মংগল বুলি কোৱা হৈছে। শনিবাৰে যদি আপুনি নিমখ দান কৰে তেতিয়া শনি দেৱতাৰ ৰুষ্ট হ'ব, যাৰ ফলত আপুনি গোটেই বছৰটোৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। আৰ্থিক সমস্যাৰ লগতে মানসিক সমস্যাও বৃদ্ধি হ'ব আপোনাৰ জীৱনত। গতিকে এই 5টা সামগ্ৰী কেতিয়াও দান নকৰিব কালিলৈ পূৰ্ণিমাৰ দিনা শনিবাৰ পৰাৰ বাবে। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আপুনি কালিলৈ দিনটোত আপোনাৰ ঘৰলৈ কি কি বস্তু আনিব নালাগিব আৰু আপুনি কি কি বস্তু আনক কেতিয়াও দিব নালাগিব। 1 নম্বৰতে হৈছে লোহা বা লোহা জাতীয় সামগ্ৰী আপুনি কালিলৈ আপোনাৰ ঘৰলৈ কেতিয়াও নানিব আৰু আপুনি আনকো কেতিয়াও উপহাৰ বা এনেই হলেও আপুনি বিক্ৰী হলেও কালিলৈ দিনটোত নকৰাটোৱেই আপোনাৰ বাবে মংগল। নহলে ইয়াৰ ফলত শনিৰ কুপ্ৰভাৱ পৰি ঘৰলৈ দুৰ্ভাগ্য আহি দৰিদ্ৰতাই ঘৰখনক গ্ৰাস কৰি ল'ব। এটাৰ পাছত আন এটা সমস্যাই ঘৰখনক আগুৰি ধৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে কেৱল ধনৰ সমস্যাই নহয়, বহুতো সমস্যাৰ সৃষ্টি হ'ব এই দিনটোত ঘৰলৈ আপুনি লোহা বা লোহা জাতীয় সামগ্ৰী ক্ৰয় কৰি আনিলে বা আনক ঘৰৰ পৰা দিলে। গতিকে নিদিব ভুলতো এনে বস্তু। 2 নম্বৰতে হৈছে তেল। কালিলৈ শনিবাৰ পৰাৰ বাবে আপুনি তেল কেতিয়াও আনক নিদিব আৰু ঘৰলৈ কালিলৈ তেল ক্ৰয় কৰি ভুলতো কেতিয়াও নানিব। শনিবাৰৰ দিনটোত শনি দেৱতাক সৰিয়হৰ তেল দিয়াৰ পৰম্পৰা আছে। গতিকে এই দিনটোত তেল ক্ৰয় কৰাটো অশুভ বুলি মনা হয় আৰু আনক দিয়াটো অশুভ বুলি মনা হয়। যিয়ে এই বস্তু ঘৰলৈ আনিব বা ঘৰৰ পৰা আনক দিব তেওঁলোকৰ ঘৰখনত স্বাস্থ্যৰ প্ৰতি বেয়া প্ৰভাৱ পৰিব আৰু আৰ্থিক দিশতো তেওঁলোকৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব। গতিকে আপুনি সুস্থ হৈ থাকিবৰ বাবে, ঘৰৰ উন্নতিৰ বাবে তেল ক্ৰয় নকৰিব কালিলৈ পূৰ্ণিমাৰ দিনা শনিবাৰৰ দিনটোত। 3 নম্বৰতে হৈছে নিমখ। বিশেষকৈ প্ৰিয় দৰ্শক, যিসকল আৰ্থিকভাৱে একেবাৰে দুৰ্বল সেইসকলে কেতিয়াও কালিলৈ নিমখ ক্ৰয় নকৰিব আৰু আনকো নিমখ কালিলৈ কেতিয়াও নিদিব। এনে কৰিলে আপোনাৰ ঘৰত বিপদে আগুৰি ধৰিব আৰু আপুনি পূৰ্বতকৈও আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লাগিব। 4 নম্বৰতে হৈছে কেঁচি।
কেঁচিও আপুনি কালিলৈ শনিবাৰৰ দিনটোত ক্ৰয় নকৰিব আৰু আনকো আপুনি নিদিব। এনে কৰাটোৱে আপোনাৰ বাবে অতিকৈ ভাল। শাস্ত্ৰৰ অনুসৰি শনিবাৰৰ দিনটোত কেঁচি ক্ৰয় কৰা বা আপুনি কাৰোবাক উপহাৰ হিচাপে দিয়াটো অশুভ বুলি মনা হৈছে। এই দিনটোত কোৱা হৈছে কেঁচি স্পৰ্শ কৰাটোৱে একেবাৰে অশুভ। আপুনি ভুলতো কেঁচি স্পৰ্শ নকৰিব, নহলে আপোনাৰ পৰিয়ালত বা বন্ধুবৰ্গৰ লগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে বুলি কোৱা হৈছে শনিৰ কুপ্ৰভাৱৰ ফলত। 5 নম্বৰতে হৈছে ঝাৰু। শনিবাৰ আৰু মঙ্গলবাৰে কেতিয়াও ঝাৰু ক্ৰয় নকৰিব। ঝাৰু যদি আপুনি এই দুটা বাৰত ক্ৰয় কৰে তেতিয়াহলে ঘৰলৈ দৰিদ্ৰতা আহিব আৰু আপোনাৰ ঘৰখনক আৰ্থিকভাৱে দুৰ্বল কৰি পেলাব। আৰ্থিক অৱস্থা আগতকৈও বেয়া হবলৈ আৰম্ভ কৰিব। গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। 6 নম্বৰতে হৈছে চিয়াহী, অৰ্থাৎ আপুনি পেন বা কলম কাকো কেতিয়াও কালিলৈ দিনটোত উপহাৰ নিদিব আৰু নিজেও ক্ৰয় নকৰিব। শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব আপুনি যদি এই দিনটোত কলম বা পেন ক্ৰয় কৰে। 7 নম্বৰতে হৈছে কালিলৈ 2026 চনৰ প্ৰথমটো পূৰ্ণিমা তিথি শনিবাৰ। গতিকে কালিলৈ আপুনি ক'লা কাপোৰ ক'লা বস্তু নিপিন্ধিব। আপুনি কালিলৈ ক'লা বস্তু ক্ৰয় কৰি ঘৰলৈ নানিব। কিন্তু প্ৰিয় দৰ্শক, কালিলৈ আপুনি ক'লা বস্তু ক'লা সামগ্ৰী দান কৰাটো অতি শুভ। ইয়াৰ দ্বাৰা শনি ভগৱান প্ৰসন্ন হয় বুলি কোৱা হৈছে। 8 নম্বৰতে হৈছে কালিলৈ শনিবাৰে আপুনি ক'লা তিল দান কৰাটো অতি শুভ, কিন্তু ক'লা তিল আপুনি ক্ৰয় কৰাটো অশুভ। 9 নম্বৰতে হৈছে বাঁহ বেতেৰে প্ৰস্তুত কৰা বাঁহ বেত আপুনি কালিলৈ দিনটোত কিনাটো অশুভ, যাৰ ফলত আপোনাৰ ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটাটো নিশ্চিত। সেইবাবে কালিলৈ বাঁহ বেতেৰে প্ৰস্তুত কৰা বস্তু আপুনি ক্ৰয় নকৰিব আৰু আনকো আপুনি কালিলৈ দিনটোত এনে বস্তু নিদিব। 10 নম্বৰতে হৈছে মাছ মাংস খোৱা। কালিলৈ বছৰৰ প্ৰথমটো পূৰ্ণিমা তিথি। গতিকে কালিলৈ দিনটোত পৰাপক্ষত প্ৰতিজন ব্যক্তিৰ ঘৰলৈ মাছ মাংস খোৱা নানিব আৰু আনকো আপুনি এনে বস্তু উপহাৰ হিচাপেও নিদিব। এনে বস্তু সেৱন কৰিলে এই দিনটোত শনি ভগৱান ক্ৰোধিত হৈ পৰে, যাৰ ফলত আপোনাৰ ঘৰলৈ বিভিন্ন সমস্যা আহিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, কালিলৈ বছৰৰ প্ৰথমটো পূৰ্ণিমা তিথি। এতিয়া জানো আহক কি কি কাম কৰাটো অতি ফলদায়ক। কালিলৈ পুণ্যতা লাভ কৰিবৰ বাবে আপুনি ৰাতিপুৱাৰ সময়খিনিত পবিত্ৰ নদীত আপুনি স্নান কৰাটো অতি শুভ। ইয়াৰ দ্বাৰা মানসিক শান্তি পোৱাৰ লগতে আৰ্থিক আপুনি উন্নতি হ'ব আৰু আপোনাৰ জীৱনৰ পাপৰ পৰাও আপুনি মুক্ত হ'ব পাৰিব। আপুনি কালিলৈ দিনটোত গংগা যমুনা যাব নোৱাৰিলেও আপোনাৰ ঘৰৰ ওচৰতে থকা আপুনি নদীত স্নান কৰাটো অতি শুভ আৰু আপুনি নদীলৈ যাব নোৱাৰিলে গংগা পানীৰে স্নান কৰাটো অতি শুভ বুলি মনা হৈছে। ইয়াৰ বাবে ঘৰতে আপুনি গংগাৰ পানী কেইটোপাল মান আপুনি গা ধুবৰ বাবে লোৱা পানীত মিহলাই লৈ সেই পানীৰে গা ধুলেও আপোনাৰ এই সুফলখিনি আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে আপুনি ৰাতিপুৱাৰ সময়খিনি সূৰ্য দেৱতাক অৰ্ঘ্য আগবঢ়াটো খুবেই শুভ। ইয়াৰ বাবে আপুনি এটা পাত্ৰত ৰঙা ৰঙৰ ফুল আৰু চাউল লৈ আপুনি উদীয়মান সূৰ্যলৈ চাই অৰ্পণ কৰিব লাগে। এনে কৰিলে সূৰ্য ঈশ্বৰ খুবেই প্ৰসন্ন হয়। কালিলৈ বছৰৰ প্ৰথম পূৰ্ণিমা। গতিকে আপুনি কালিলৈ এই দিনটোত ভগৱান বিষ্ণুৰ সত্যনাৰায়ণৰ ৰূপৰ কাহিনী কথা আপুনি শুনাটো অতি শুভ বুলি মান্যতা দিয়া হৈছে। অতি ফলদায়ক হ'ব আপোনাৰ বাবে। লগতে কালিলৈ দিনটোত আপুনি সন্ধিয়াৰ সময়ত যদি এগছি চাকি বন্তি আহঁত গছৰ তলত জ্বলাই তেতিয়াহ'লে ভগৱান বিষ্ণু আৰু লক্ষ্মী দেৱীৰ কৃপা আপুনি লাভ কৰিব পাৰিব। কাৰণ আহঁত গছত বাস কৰে লক্ষ্মী দেৱী আৰু ভগৱান বিষ্ণুৱে। প্ৰিয় দৰ্শক, এতিয়া জানো কালিলৈ দিনটোত কি কি কাম কৰাটো অনুচিত। কালিলৈ আপুনি 1 নম্বৰতে ভুলতো কেতিয়াও তুলসী পাত নিছিঙিব। 2 নম্বৰতে হৈছে কালিলৈ আপুনি ৰাতিপুৱা দেৰিলৈকে শুই নাথাকিব। 3 নম্বৰতে হৈছে কালিলৈ আপুনি আমিষ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। 4 নম্বৰতে হৈছে কালিলৈ আপুনি কাৰো লগত কাজিয়া পচাল বিবাদ ইত্যাদি আপুনি ক্ৰোধ কৰাটো অশুভ বুলি মনা হৈছে। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব।
গতিকে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদি ভাল পালে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব গতিকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছো ধন্যবাদ